হে শিল্পী, সংস্কৃতিৰ মাজেৰে প্ৰবাহিত কলাসুলভ অনুভূতিৰ মাজত শিল্পীয়ে সুন্দৰৰ সাধনা কৰে। সেই সুন্দৰ সাধনাৰ মৰ্মমূলত জনজীৱনে অৱস্থান কৰে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈছিল, চিৰসুন্দৰে ধৰিব খুজিছে বিশ্ব জনতা ৰূপ, নবীন গন্ধে নবীন বৰ্ণে জনজীৱনৰ মন্ত্ৰ জাগিছে, তন্ত্ৰ জাগিছে, আকাশে আকাশে বিয়পি পৰিছে নৱনৰ থূপ। সংবেদনশীল কণ্ঠৰ অপূৰ্ব যাদু আৰু সুৰৰ মূৰ্ছনাৰে আপুনি অসমৰ অগণিত সংগীত প্ৰেমীক কেইবা দশক জুৰি মোহাচ্ছন্ন কৰি ৰাখিছে। মানৱৰ জীৱন আৰু সমাজ সংস্কৃতিত সংগীতৰ এক মহত্বপূৰ্ণ স্থান আছে। নাদক ব্ৰহ্ম বুলি কোৱা হয়। যি নাদ বা মহানাদ অবিহনে সৃষ্টিৰ কল্পনাও কৰিব নোৱাৰি। নাদৰ আন এক অৰ্থ হৈছে সংগীত। চাৰি বেদৰ মাজত সামবেদৰ মহত্ব অধিক, কাৰণ সামবেদত সংগীত অন্তৰ্ভুক্ত। শৈশৱকালতে আকাশবাণীৰ অকণিৰ মেল আৰু চেমনীয়াৰ চোৰা অনুষ্ঠানৰ যোগেদি আপোনাৰ প্ৰতিভাই গতি লাভ কৰিছিল। ৭০ৰ দশকত স্বনামধন্য শিল্পী ৰমেন বৰুৱাৰ সংগীত পৰিচালনাত মুকুতা চিনেমাৰ এ প্ৰাণ গোপাল গীতটি গাই আপুনি হৈ পৰিছিল প্ৰতিজন অসমীয়াৰ পৰিচিত কণ্ঠ। পুতলা ঘৰ, প্ৰেম জনমে জনমেৰ দৰে কেইবাখনো জনপ্ৰিয় অসমীয়া কথাছবিৰ গীতৰ লগতে সোণহেৰীয়া অসমীয়া গীতসমূহত কণ্ঠনি গৰাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আপুনি অগণন কলাপ্ৰেমীৰ হৃদয় স্পৰ্শ কৰিছিল। আকাশবাণী আৰু দূৰদৰ্শনৰ বাবে আপুনি পৰিৱেশন কৰা গীতসমূহ অসমৰ কলা জগতৰ বাবে অমূল্য সম্পদ। আপোনাৰ ভক্তি সংগীতে আমাৰ সমাজত সঞ্জীৱনী সুধাৰ প্ৰবাহ বোৱাইছে। বহু সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ দ্বাৰা নিমন্ত্ৰিত শিল্পীৰূপে বিদেশৰ বিভিন্ন স্থানতো গীত পৰিৱেশন কৰি বিশ্ববাসীক অসমৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে পৰিচয় কৰাই দি আপুনি অসমীয়া জাতিকো গৌৰৱান্বিত কৰিছে। হে শ্ৰদ্ধাভাজন, অসমৰ সংগীত জগতলৈ আগবঢ়োৱা বিশিষ্ট অৰিহণাৰ স্বীকৃতিস্বৰূপে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পুণ্যস্মৃতিত উৎসৰ্গিত ২০২৫ বৰ্ষৰ সন্মানীয় শিল্পী বঁটা অসমৰ ৰাইজৰ হৈ আপোনাক প্ৰদান কৰি অসম চৰকাৰ ধন্য হৈছে। সংস্কৃতিৰ বৰ্ণিল প্ৰবাহেৰে সুন্দৰৰ সন্ধান কৰা আজন্ম শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া জাতিসত্তাৰ এক চিৰস্মৰণীয় নাম। অসমীয়া সংস্কৃতি দেশ তথা বিশ্বত মণ্ডিত কৰাৰ প্ৰয়াসেৰে ৰূপকোঁৱৰে তেওঁৰ সৃষ্টিৰ মাজেৰে বিশ্ব মানৱলৈ দি গৈছে মিলনৰ বহনীমান জ্যোতি। অসমীয়া সংগীতৰ উত্তৰণৰ বাবে আপুনি কৰি অহা অহোপুৰুষাৰ্থক কৃতজ্ঞ জাতিয়ে সদায় স্মৰণ কৰিব। নিজৰ গায়নশৈলীৰ মাজত অৱগাহন কৰি আপুনি যেতিয়া নিজেই একোটা গীতৰ ৰূপ পৰিগ্ৰহ কৰে, তেতিয়া অনুভৱ হয় যেন আপুনি নিজকে হেৰুৱাই এক মহত্তম অস্তিত্বৰ মাজত বিলীন হৈ পৰে। আপোনাৰ শৈল্পিক যাত্ৰাৰ সৌৰভে উত্তৰ প্ৰজন্মক যোগাই থাকক জীৱন উদযাপনৰ মহামন্ত্ৰ। আপুনি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন লাভ কৰক। এইবাৰ অসম চৰকাৰৰ শিল্পী বঁটাৰ বাবে মোক নিৰ্বাচিত কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আৰু মাননীয় সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰীযুত বিমল বৰা দেৱলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।